হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালেই আছে। আজি এই ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ছোৱালীৰ একদম প্ৰথম লং জাৰ্ণি হ'ব, মানে আমি শিৱসাগৰলৈ যাব ওলাইছোঁ। একদম আৰ্জেণ্ট যাবলগীয়া হ'ল। কিয় গৈছোঁ, কি কামত গৈছোঁ, গোটেইখিনি দেখাম। মানে এনেকুৱা হ'ল, ছাডেন প্লেনিং হ'ল। দাদাহঁতে ফোন কৰিলে যে ব'ল ফুৰিব যাওঁ। তাৰপিছত মই কিন্তু অকণ ভয় কৰি আছিলোঁ তাইক লৈ ইমান দূৰ যাবলৈ। দাদাহঁতে ক'লে যে একো নহয়, আমি আছোঁ, 2খন গাড়ী হ'ব এতিয়া, আৰু তাইক ধুনীয়াকৈ লৈ যাম। গতিকে মানুহজনেও সাহস কৰিলে, আৰু এতিয়া আমি যাব ওলাইছোঁ। একদম এগালমান বেগ পেকিং হৈছে, কাৰণ ছোৱালীক লৈ প্ৰথম যাব ওলাইছোঁ। কি লাগিব কি নালাগিব একো এক্সপিৰিয়েঞ্চ নাই, চাবচোন। একদম বেগ পেকিং। আৰু এইটো যে দেখিছে, এইটো হৈছে মানে কি, দাদাহঁতে হোমষ্টে বুক কৰিছে। গতিকে কৈছে বনাই কৰি খাম, তই খালি কুকাৰটো আৰু চাউল ল'বি, বাকী আমি চব ল'ম বুলি কৈছিলে। আৰু এইফালে বেগ পেকিং, আৰু তাইৰ কাৰণে মই এখন আঁঠুৱাও আনি লৈছোঁ। আঁঠুৱাখন কেনেকুৱা কি মই দেখাম বাৰু। আৰু এইফালে দেখিছেনে, একদম চব খেলি মেলি হৈ আছে। তাই পিন্ধা কৰা কাপোৰবিলাক লৈছোঁ। এইফালে বেগ, চব বেগে বেগ মানে। আৰু তাই শুই আছে এতিয়া। এইফালে আমাৰ ছোৱালীজনী শুই আছে, সাৰ পাইছে, আৰু তাইকো ৰেডি কৰিব আছে। আৰু হাঁহি দিছে গোসানীজনী। আৰু দেউতাক গৈছে গা ধুবলৈ, পেহীয়েক ওলাই কৰি হ'ল, মোৰো আধা আধি ওলাই হৈছে। এতিয়া তাইক ৰেডি কৰিলে হ'ব। দাদাহঁতে ফোন কৰি আছে, সিহঁতে ওলালে। আৰু সময় এতিয়া 8:30 বাজিছে। আমি 9টামানত ওলাম বুলি ভাবিছোঁ, 9টালৈ হৈ যাব চাগে। গোসানী ওলাই কৰি হ'ল। এতিয়া পূৰা 9:20 হৈছে, আৰু এতিয়া যাওঁ। ঘৰৰ পৰা ফোন কৰি আছে, দাদাহঁত ওলাই কৰি আহিলে, নগাঁও পালেহি বোলে। আৰু এতিয়া আমি যাওঁ, গোটেই বস্তু পাতি সামৰি কৰি মানে ইমান ভাগৰ লাগি গৈছে। আৰু ছোৱালীক দেখাই আছোঁ ৰ'ব। এইফালে আমাৰ ছোৱালী ৰেডি, তাই থিয় কোচত থাকে। আমি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া বাক ল'ম নগাঁৱত। আৰু এইফালে ছোৱালী চাবচোন দেই, পেহীয়েকে চশমাযোৰ পিন্ধাৰ কাৰণে তাইক চিনিয়ে পোৱা নাই। কোন চিনি পোৱা নাই এতিয়া? চিনি পাইছা? এতিয়া চিনি পাইছা? চশমাটো খুলি দিওঁতে চিনি পাইছা? এইফালে জেঠাইক আহি গ'ল, জেঠাইকৰ কোচত। এতিয়া ভাত হৈছে নাই? এয়া বাই ঘৰৰ পৰা বুট লৈ আহিছে, খাই বহুত টেষ্টি লাগে। এনেকৈ নিমখ দি পেলাই লৈ আহিছে। আৰু এইফালে ছোৱালীয়ে দেউতাকৰ লগত অকণ খেলিছে। মই যে তোমাক চাই থাকোঁ, মই গাড়ী কেনেকৈ চলাম, হয় সেইটো বুজি পোৱা। মই গাড়ী চলাওঁ। আমি এতিয়া আহি বোকাখাট পালোহি, আৰু তাই যেনিবা এতিয়ালৈকে একো আমনি কৰা নাই। আৰু ইয়াত ধুনীয়াকৈ জেঠাইকৰ কোচত একদম খেলি খেলি গৈ আছে। এইটো তাই খেলনাটো লগতে লৈ আহিছোঁ। আৰু যোগাৰ দেখিছোঁ নাই, টিচু পেপাৰ দি একদম বান্ধি লৈছে। ভাল লাগিছে, ভাল লাগিছে নে? আমি আহি নুমলীগড় পালোহি। সময় এতিয়া 1:30 বাজিছে, গতিকে ভাতকেইটা খাবলৈ ধুনীয়াকৈ সময়টো মিলি গৈছে। সেয়েহে আমি গোটেইখিনি ইয়াতে ৰ'লোঁ, ৰৈ পেলাই এতিয়া ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ। আৰু যিহেতু দেউতাকে গোটেই দিনটো তাইক ল'ব পৰাই নাই, সেইকাৰণে একদম ধাবাত সোমাই কৈছে মই তাইক লওঁ দিয়া বুলি। এইফালে এতিয়া আমাৰ ভাত আহিবলৈ হৈছে, সকলো ভাতৰ অপেক্ষাত ৰৈ আছোঁ। আৰু ফাইনেলি ভাত আহি গ'ল। এয়া একদম নিৰামিষ থালি দিছোঁ, আৰু লগত মটন আছিলে, চিকেন আছিলে, সেইবোৰ গোটেইবোৰ খাই লৈছোঁ। এয়া দেখিছে, আধা আধি প্লেট খালী হৈছে। আৰু মানে মই ভিডিঅ'টো কৰিব থাকি গৈছিলে, বোলো খোৱাখিনি ভিডিঅ' কৰা নহ'লে, সেইকাৰণে ধুমাধুম ভিডিঅ'টো কৰি দিছোঁ। আৰু এইফালে বাই তাইক লৈ আছে। মই তাইক লৈ পেলাই ইমান খাব নোৱাৰোঁ, কিন্তু বাই ধুনীয়াকৈ পাৰে। এইফালে তাইক আকৌ বাই খেলাব ল'লে, মানে মাজে মাজে মই লৈছোঁ, চুমুৱে লৈছে, আকৌ বাই লৈছে, তেনেকৈ মিলাই মিলাই লৈ আহি আছোঁ।
আৰু এতিয়া তাই টোপনি ধৰিব মানে ভিডিঅ'টো কৰি থকাৰ পিছতে তাই বহুত আমনি কৰিলে, টোপনি ধৰিছিলে। গতিকে তাইক মই অকণ কোচত ল'লোঁ, লৈ পেলাই টোপনি যোৱালোঁ। আৰু টোপনি যোৱাৰ পিছতে আমি তাত গৈ পালোঁগৈ আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু কাৰণ সন্ধিয়া হৈ আহিলে। আৰু তাই মানে কি হ'ল, গাড়ীত মানে সন্ধিয়া হৈ গ'লে আন্ধাৰ হয় যে, তাই গাড়ীত অকণ আমনি কৰে। আৰু বেছি বাৰু আমনি কৰিবলগীয়া নহ'ল, যিহেতু তাই টোপনি গুচি গ'ল, ভালেই হ'ল। গতিকে আন্ধাৰখিনি ইমান নেদেখিলে। আৰু তেনেকৈ শুই থাকোঁতে আমি গৈ পালোঁগৈ। গৈ পোৱাৰ পিছত তাত ভিডিঅ'টো কৰিমগৈ, চাবচোন। আহি পালোঁহি আমাৰ হোমষ্টে আৰু মই দেখাই আছোঁ কেনেকুৱা কি চাব হা। কামাখ্যা হোমষ্টে হয় নামটো, গোটেইখিনি মই দেখাই দিম চাব। এইফালে পাৰ্কিঙৰ সুবিধা আছে পিছলৈ বোলে, কিন্তু আমি বেগ চেগবিলাক নমাই কৰি লৈছোঁ। এখন দাদাহঁতৰ গাড়ী দুখন, আৰু এয়া কামাখ্যা হোমষ্টে। এইফালে এইটো ড্ৰয়িং ৰুম, এইফালে খিৰিকী ৰুম তেনেকৈ আছে। এইটো এটা ৰুম আৰু এটা ৰুম সেইফালে আছে, মই দেখাম। আৰু এখন ডাইনিং, এইটো কিটচেন। আৰু এইফালে হৈছে এইটো আমাৰ ৰুম। আৰু ছোৱালীক আহি বিচনাত যেতিয়া শুৱাই দিছোঁ, তাই ইমান ভাল পাইছে, দেখিছেনে কিমান খেলিছে। আৰু দেউতাকে কিবাকিবি সুধি আছে। এইফালে বায়ে কৈছে মই ফ্ৰেছ হৈ লওঁ, লৈ পেলাই একদম পূৰা ভাতত লাগি যাওঁ বুলি কৈছে। এইফালে বায়ে ভাত বনাব লাগি গৈছে আৰু মই চাহ খাম। আৰু এইফালে চুমুৱে এইফালে নহৰু পিঁয়াজ এৰুৱাত লাগি আছে, চব কামে কামে। আৰু এইফালে দেউতাক ছোৱালীৰ লগত এয়া কাৰ্টুন। এতিয়া বনিব মাংস আনি থোৱা আছে, আৰু দালি, ভাত, চিম্পুলকৈ চালাড, আচাৰ চব ঘৰৰ পৰা লৈ পেলাই আহিছে, মই দেখাম। এয়া মাংস, এয়া আচাৰ, মছলা পাতি এইবিলাক, এয়া চাউল, এয়া এইফালে ভাত হৈ গ'ল, এয়া চব ৰেডি। নেমু, এয়া চব ৰেডি, চালাড, এইফালে ভাত, দালি, একদম পূৰা খাম আৰু এতিয়া। এইফালে আমি এতিয়া খাবলৈ লৈছোঁ, খাই বৈ শুওঁ বুলি ভাবিছোঁ, যিহেতু দিনটো বহুত মানে দূৰ আহিছোঁ, মানে ভাগৰ লাগিছে। গতিকে খাই বৈ সোনকালে শুই যাওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।